মান্নান রহমান, অমরজ্যোতি বৰদলৈ, অমরজ্যোতি বৰদলৈ, পৌৰনেত্ৰী শ্ৰীযুতা লাকী গগৈ বৰবৰা ডাঙৰীয়ানী, মণ্ডলৰ সহকৰ্মী সদস্যসকল আৰু আজি নতুনকৈ আমাৰ দলৰ আদৰ্শ প্ৰতি আসক্ত হৈ যোগদান কৰিবলৈ অহা চিৰ নমস্কাৰ ৰাজ্যসকল। আপুনি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টি হ'ল বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল। আজিৰ তাৰিখত বিশ্বত গোটেই সমগ্ৰ বিশ্বত পৃথিৱীত ভাৰতীয় জনতা পাৰ্টীয়ে আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল। এটা সময় আছিল হাফিজুৰ ৰহমান, অৱশ্যে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে ৰাজ্যৰ কেওফালে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ইতিমধ্যে নিৰ্বাচনী কেন্দ্ৰিক কুচকাৱাজ আৰম্ভ হৈছে আৰু ইতিমধ্যে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা যোৰহাট জিলাৰ যি তিয়ক বিধানসভা সমষ্টিৰ এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ এক যোগদান সমাৰোহ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে, তাত আমি উপস্থিত আছোঁ আৰু ইয়াত কিছু ভিজুৱেলছ আমি দেখাই আছোঁ যে ইতিমধ্যে মই কৈছোঁ যে অতি আকৰ্ষণীয় হৈছে তিয়ক বিধানসভা সমষ্টিটো। এইকাৰণে আকৰ্ষণীয় যে নতুনকৈ যি নৱগঠিত যিটো তিয়ক বিধানসভা সমষ্টি, আজিৰ তাৰিখত ২৭টাকৈ পঞ্চায়তেৰে আচলতে এটা সৰ্ববৃহৎ এক প্ৰকাৰৰ যোৰহাটৰ সৰ্ববৃহৎ এটা সমষ্টিলৈ পৰিগণিত হৈছে। আৰু তাতোতকৈ আকৰ্ষণীয় এটা হৈছে যে অসম গণ পৰিষদৰ আচলতে নেতৃত্বত থকা বা অসম গণ পৰিষদৰ বিধায়িকা থকা এই সমষ্টিটোত এইবাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সমান্তৰালভাৱে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। তেওঁলোকেও কয় যে এইবাৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কেনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত, যিহেতু নিৰ্বাচনলৈ আৰু মাত্ৰ মাজত ১.৫ মাহ বাকী আৰু কিছুদিনৰ পাছতে আচলতে ৰাজনৈতিক দলে আচলতে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। শেষ মুহূৰ্তত এই মুহূৰ্তত মই জিলা সভাপতিগৰাকীক লগ পাইছোঁ, মুহূৰ্তত কিছু কথা জানিম কেনেকুৱা ধৰণৰ, যিহেতু আৰু বেছি দিন নাই ১.৫ মাহ বাকী, কেনেকুৱা ধৰণৰ সাংগঠনিক তৎপৰতা কেনেকুৱা? ভাৰতীয় জনতা পাৰ্টীয়ে নিজস্ব কাৰ্যপদ্ধতিৰে বিগত সময়ছোৱাত আমাৰ নিৰ্বাচনটো আমাৰ কাৰণে এটা গৌণ বিষয়। নিৰ্বাচনত আমি প্ৰতিনিধিত্ব কৰিব লাগিব। নিৰ্বাচনত অসমৰ বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ স্বাৰ্থত আমি সকলো সমষ্টিত জয়লাভ কৰিব লাগিব, কমেও ১০০ সমষ্টিত। সেইটো এটা বেলেগ কথা, কিন্তু আমাৰ সংগঠনটো এটা দলত নিৰন্তৰ প্ৰক্ৰিয়া। এই নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে আমি দলৰ বুথৰ পৰা আৰম্ভ কৰি জিলা সমিতিলৈকে সকলোৱে বিভিন্ন পৰ্যায়ত দলটোক সংগঠিত কৰি আহিছোঁ। বিগত সময়ছোৱাত আমাৰ বুথবিলাকক শক্তিশালী কৰি অনা হৈছে আৰু তাৰ কাৰণে আমি বিভিন্ন সময়ত বুথ সশক্তিকৰণ অভিযান, কেতিয়াবা আমি বুথ সবলীকৰণ অভিযান আৰু লগতে আমি বুথ বিজয় অভিযানৰ দৰে কাৰ্যসূচীও শেহতীয়াভাৱে লৈছোঁ। কিন্তু নিৰ্বাচন ওচৰ চপাৰ লগে লগে বিভিন্ন সমাজৰ বিভিন্ন পৰ্যায়ৰ লোকৰ অন্য দলৰ প্ৰতি মোহভংগ হৈছে। বেলেগ বেলেগ দলৰ মানুহে আমাৰ দলত যোগদান কৰিছে আৰু বিশেষকৈ নতুন প্ৰজন্ম যিসকল কেতিয়াও কোনো ৰাজনৈতিক চিন্তাধাৰা বা দলৰ লগত জড়িত নাছিল, তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিবলৈ আহিছে। এই কথাটো জিলাৰ ৪টা সমষ্টিতে আমি দেখিছোঁ আৰু আজি তিয়ক বিধানসভা সমষ্টিটো শতাধিক আমাৰ লোকে বিভিন্ন দলৰ ৰাজনৈতিক দলৰ পৰা আৰু লগতে নতুন নৱপ্ৰজন্মৰ নতুন ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আদৰ্শিত হৈ আমাৰ দলত যোগদান কৰিবলৈ আহিলে। আমি তেখেতলোক সকলোকে আমাৰ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনালোঁ। তিয়ক মণ্ডলৰ মাননীয় সভানেত্ৰী মুনমী তামুলী ডাঙৰীয়ানীৰ সভানেতৃত্বত এই অনুষ্ঠানত লাডুগড় অঞ্চলত আজি শতাধিক আমাৰ লোকে, ইয়াত আমাৰ পুৰুষ, মহিলা, যুৱক, যুৱতী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আছে, সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছে। কংগ্ৰেছৰ পৰা বহুত লোকে আহি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেওঁলোকৰ অন্য দলৰ প্ৰতি মোহভংগ হৈছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসমৰ স্বাৰ্থত আঁকোৱালি দিছে। আৰু এটা প্ৰসংগ এই মুহূৰ্তত আহিব, যিহেতু বিগত যি লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া আচলতে গৌৰৱ গগৈ ইয়াত বিজয় হৈছিল, সেই সময়ত কিছু প্ৰশ্ন চিহ্ন আহিছিল যে বিজেপি আচলতে কি হ'ব। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া আপোনাৰ নেতৃত্বতে হওক বা যেনেধৰণে নহওক, যি ধৰণৰ সংগঠনটো আগবঢ়াই লৈ গ'ল সমষ্টিটোত বা যোৰহাট জিলাখনৰ, তাৰ উত্তৰ আমি পঞ্চায়ত নিৰ্বাচনটো দেখিছোঁ কেনেধৰণৰ বিজেপি সফলতা। কিন্তু আজিৰ তাৰিখত তিয়ক যিটো সমষ্টি, এটা সৰ্ববৃহৎ সমষ্টি, কিন্তু ২৭টা পঞ্চায়ত আজি তাৰিখত আছে, তাত যি ধৰণে আপোনালোকে তৎপৰতা আৰম্ভ কৰিছে, কিমান নিশ্চিত আজি তাৰিখত তিয়কটো অসম গণ পৰিষদৰ পৰা আপোনালোকে বিজেপিয়ে ল'ব পাৰে? সেইটো মিত্ৰতা NDA চৰকাৰ NDA হ'ব আৰু NDA এটা ঘটক দল হিচাপে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। কিন্তু কাক টিকট দিয়ে, কাক নিদিয়ে, সেইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই থিৰাং কৰিব। আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে আমাৰ কামটো হ'ল দলটোক সংগঠিত আৰু শক্তিশালী কৰি তোলা, যাতে যেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা ইয়াত নহওক। যদি পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হয়, পোনপটীয়া প্ৰতিদ্বন্দ্বিতা, যদি দলে কয়
বা আমাৰ মিত্ৰজোঁটে যদি থিৰাং কৰে, NDA যদি থিৰাং কৰে যে ইয়াত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব, সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰোঁ, সেইটো কাৰণেও আমি সকলোৱে সমানে সাজু আছোঁ। আৰু আমি মুঠতে দলটোক শক্তিশালী কৰিব লাগে। আমাৰ কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট আৰু NDAক শক্তিশালী কৰিব লাগে। তাৰ কাৰণে যিমানখিনি ব্যৱস্থা ল'ব লাগে আমাৰ জিলাখনত আমি গ্ৰহণ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে অতি আকৰ্ষণীয় হৈ পৰিছে যে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা, আৰু বাৰম্বাৰ এইটো কথা কৈছোঁ যে তিয়ক বিধানসভা সমষ্টিটোৱে এইবাৰ কিন্তু অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। যিহেতু মই পূৰ্বেও কৈছোঁ যে অসম গণ পৰিষদৰ নেতৃত্বত থকা বা বিধায়িকা থকা সমষ্টিটোত কিন্তু নিতৌ ভাৰতীয় জনতা পাৰ্টী যেনেধৰণে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে, সেই তৎপৰতাই কিন্তু অনাগত সময়ত দেখা যাব যে যিটো নিৰ্বাচনটোত শেষ হাঁহি প্ৰকৃততে কোনে মাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।